ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ সমীপৱৰ্তী এখন বিশেষ গাঁও হৈছে শইকীয়াপাৰা গাঁও। আৰু এই শইকীয়াপাৰা গাঁৱৰ এক বিশেষত্ব আছে। এই শইকীয়াপাৰা গাঁৱৰ মানুহে কোনোদিনে প্ৰায় সংখ্যক মানুহেই মিঠাতেল তেওঁলোকে নিকিনে। আৰু প্ৰতি বছৰেই এইদৰে তেওঁলোকৰ যি খেতি পথাৰ আছে, হালধীয়া দলিচাৰ দৰে এই খেতি পথাৰসমূহ হালধীয়া দলিচাত পৰিণত হয়। আৰু এটা কথা ক'ব লাগিব যে এইসকল হৈছে এক আদৰ্শ কৃষক। এই কৃষকসকলে কোনোবাই যদি 5 বিঘা খেতি কৰিছে, কোনোবাই 10 বিঘা কৰিছে, এইদৰে তেওঁলোকে আচলতে সৰিয়হৰ খেতি কৰে। আৰু সৰিয়হৰ খেতি কৰি কোনো দিনেই তেওঁলোকে সৰিয়হ নিকিনে, প্ৰায় 90% মানুহেই। আৰু এই আদৰ্শ কৃষকসকল মোৰ লগত এই মুহূৰ্তত আছে। তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। মোৰ লগত এই মুহূৰ্তত এই স্থানীয় যুৱক ঋতুপৰ্ণ ৰাভা আছে, যিহেতু তেওঁ কৃষিৰ লগত জড়িত এজন ব্যক্তি। তেওঁৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ এই অঞ্চলৰ মানুহে প্ৰায় সংখ্যকেই সৰিয়হ নিকিনে? হয় হয়, আমাৰ এই অঞ্চলৰ মানুহ প্ৰায় সংখ্যকে সৰিয়হ তেল কিনি নাখায়, কাৰণ আমি নিজাকৈ খেতি কৰোঁ ঘৰতে। যিহেতু আমাৰ কৃষিভূমি আছে, আমি ধানবোৰ কটাৰ পিছত এতিয়া আমি প্ৰায় মোৰ 5 বিঘা মাটিত সৰিয়হ পেলাইছোঁ। আপোনালোকে এইবোৰ যিবোৰ দেখিছে এইবোৰৰ আগতীয়াকৈ কৰিছিলে। এইবাৰ যিহেতু বাৰিষা, বৰষুণ কম, হয় হয়, বিভিন্ন ধৰণে কোনোবাই 5-10 এনেকৈ কৰি পেলাই গোটেই এইখিনি অঞ্চলত কিমান বিঘা মান হ'ব? আমাৰ এইখিনি 100 বিঘাৰ ওপৰত হ'ব। হয়, এইখিনি অঞ্চলত। গতিকে আমি যিহেতু তেল কিনি খোৱা নাই, সেয়ে আমি ক'ব পাৰোঁ যে আমি এই সৰিয়হৰ খেতিৰ দ্বাৰা আমি কিছু স্বাৱলম্বী হ'লেও হ'ব পাৰিছোঁ। আপোনাৰ ঘৰত এতিয়ালৈকে কিমান সৰিয়হ মজুত আছে? এতিয়ালৈকে মোৰ ঘৰত প্ৰায় 1 কুইণ্টেলমান আছে। এতিয়া আকৌ পুৰণা সৰিয়হ। আপুনি সৰিয়হ মিঠাতেল কিনি পোৱা নাই এতিয়ালৈকে? আজি বহুত বছৰ, আজি 7-8 বছৰ ধৰি আজি কিনি পোৱা নাই। কিনি পোৱা নাই। এতিয়া 1 বিঘা মাটিত কিমান সৰিয়হ? 1 বিঘা মাটিত ভাল হ'লে প্ৰায় 1.5 কুইণ্টেল, কেতিয়াবা কমো হয়। তেনেকৈ 1 কুইণ্টেল 30 কেজি 20 কেজি তেনেকুৱা হয়। 1 কেজি সৰিয়হত কিমান মিঠাতেল? আমি সৈতে মই বানিব নিলে 35 কেজি নিলে 14 লিটাৰ, কেতিয়াবা 15 লিটাৰ এনেকৈ ওলায়। হয় হয়, মই মিঠাতেলৰ দাম অত্যাধিক দাম হৈছে, আপোনালোকে এইটো বহু সকাহ পায়? হয় হয়, এতিয়া মিঠাতেল কিনিব গ'লেতো ভাল মিঠাতেল কিনি খাব লাগে 200, প্ৰায় 195, 190 তেনেকুৱা। কিন্তু আমি এতিয়া ঘৰৰ তেলে খাই আছোঁ। হয়, আৰু এজন খেতিয়ক আছে। আপুনি কিমান কৰিছে? হয়, মই 7 বিঘা কৰিছোঁ। 7 বিঘা কৰিছে? হয়। আপুনি বজাৰৰ পৰা মিঠাতেল কিনি পাইছে? মই পোৱা নাই, দামেই নাজানো। এইটো বজাৰৰ মাৰ্কেট মিঠাতেলৰ কিমান দাম মই নাজানো। এইটো প্ৰয়োজন নাই। হয় হয় হয়, সেইটো আপুনি প্ৰতি বছৰে কৰে? প্ৰতি বছৰে মই কৰোঁ। এতিয়া কিমান আছে আপোনাৰ ঘৰত সৰিয়হ? 1.5 কুইণ্টেলমান হ'ব। 1.5 কুইণ্টেলমান আছে? যোৱাবাৰৰ পুৰণা। এইবাৰ নতুনটো কি কৰিব? আকৌ জমা কৰি ৰাখিব? আকৌ জমা ৰাখিম। আকৌ অলপ খৰচাখিনি আমি কম বিক্ৰী কৰোঁ। কিমান কেজি কিমান চলি আছে কুইণ্টেল? এতিয়া বৰ্তমান পুৰাটো 8,000 8,000 হয়, আৰু নতুনতে বিক্ৰী হ'লে 6-6.5 কুইণ্টেল। এটা কথা ক'লে, এইসকল কৃষক আচলতে এওঁলোকে কোনোদিনে মিঠাতেল এতিয়ালৈকে কিনি পোৱা নাই। আৰু এইদৰে আচলতে এখন হালধীয়া দলিচাত পৰিণত হৈছে এই শইকীয়াপাৰা গাঁও। এটা কথা ক'ব লাগে যে এইসকল কৃষকৰ হাতত এইদৰে আচলতে প্ৰাণ পাই উঠিছে শ বিঘা যি সৰিয়হৰ খেতি। আৰু এইদৰে আচলতে এই অঞ্চলৰ লোকে এইদৰে সৰিয়হৰ খেতি কৰি এই অঞ্চলত এক কৃষিৰ বিপ্লৱৰ সূচনা কৰা বুলি ক'ব লাগিব। আৰু যিহেতু যি খেতি আমাৰ, পথাৰ আমাৰ, বা এই বাক্যশাৰী তেওঁলোকে আচলতে সৰগত কৰিয়ে এইদৰে আচলতে যি বজাৰ আমাৰ, এইদৰে আচলতে সেই তেওঁলোকে বজাৰতো বিক্ৰী কৰে, বা তেওঁলোকে এইদৰে আচলতে তেওঁলোকে খেতি পথাৰত খেতি কৰিয়েই আচলতে এই পৰিয়ালটো এই সৰিয়হৰ খেতি বুলিয়ে নহয়, এই অঞ্চলৰ লোকে আলুৰ খেতিৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰবি শস্যৰ খেতি কৰি এক স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হৈছে এই অঞ্চলৰ লোকে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।